নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি হঠাতে গাটো বেয়া লাগিছে বুলি ক'লে গধূলি বেলিকা ভাবিলো সেইকাৰণে শুই আছে চাগে ভাত খাবলৈ উঠাবলৈ যাওঁতে দেখিছো মাত বোল নাই ঘন ঘনকে উশাহ লৈ আছে তোকনো কেলে মৰম নকৰিম এতিয়া তোমাৰ ককা আৰু জোতালৈ বান্ধিব নোৱাৰে নহয় দেউতা লাহে 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 নীল বহা নালাগে বৰ্তা মই গৈ থাকোঁ নেকি ডক্টৰে কি ক'লে নীলদা ডক্টৰে একো নাই হোৱা বুলি কৈছে মানে চিন্তা কৰিব নালাগে তই চিন্তা কৰি নাথাকিবি ঔষধবোৰ দিছে সময়মতে খোৱাবি মই আহোঁ বৰ্তা আহিছোঁ যোৱা দাদা জানিছ কি এতিয়া মই ঠিকেই আছো নহয় তহঁত মাইকী মানুহবোৰ নহয় অলপ কথাতে খালি কন্দা কথা আৰম্ভ কৰি দিয়ে কোৱা অভি বেছি নহয় কালি হস্পিটেললৈ লৈ গ'ল এতিয়া আহি পাইছোঁ সি নিজেই গম পায় বা নাপায় হ'ব ঠিক আছে বৰ ভাল ল'ৰাও খুব কম সময়তে একেবাৰে নিজৰ হৈ পৰিল তুমি বহাচোন দেউতা মই চাহ কৰি আনো তোমালৈ মোৰহে ফোনটো পোৱা নাই চিন্ময় তোৰ ফোনটো কৰিব পাৰ মোকতো যেনেকৈ নহওক জনাব লাগে তই কাৰ লগত গৈছ ক'ত গৈছ ঘৰত কৈ যোৱা নাই নহয় মই কামতেই গৈছোঁ এনেই বন বনাই ফুৰিবলৈ যোৱা নাই নহয় শুন ল আগতে তেনেকুৱা ৰেকৰ্ড নাই যে গম নাপাওঁ পেহী তই মোক খং কৰিছ চা ল'ৰা এতিয়া ডাঙৰ হৈছ অলপ দায়িত্বশীল হ'বলৈ শিক নহ'লে কোনো মানুহৰ মনতে স্থান নাপাবি দেউতা দিয়ক মই খুলি দিম
দেউতা মই সঁচাকৈ ভবা নাই আপোনাৰ গা যে হঠাৎ বেয়া হ'ব মই কালি কাম এটাত বৰ বেয়াকৈ ফচি গ'লোঁ মোবাইলটো অফ হৈ থাকিল একো নাই দে বিপদ আহোঁ বুলি কৈ নাহেতো যি হৈছে হৈছে আৰু নিজৰ ল'ৰা থকাৰ পাছতো বেলেগৰ পৰা সহায় ল'বলগীয়া হৈছে অলপ মনটো বেয়া লাগিব দেচোন পেহীহঁতৰ সেইকাৰণে খং উঠিছে একো নাই দে কেতিয়াবা এনেকুৱা হয়েই মই ঘূৰি আহিলোতো তুমি ঘূৰি আহিবই লাগিব দেউতা তোমাক এতিয়াই কলৈকো যাবলৈ নিদিওঁ তুমি চিন্তা নকৰিবা হওক দে মোৰ বেমাৰ বুলিয়ে যে অকণমান চিন্তা কৰিছে ভালে থকা দিনকেইটাত ছোৱালীজনীক ভাল ল'ৰা এটাৰ হাতত গতাব পাৰিলে ডাঙৰ চিন্তা এটা কমিব তাইজনী এতিয়া পঢ়ি থকা নাই পঢ়ি আছে বাৰু কিন্তু শেষ হ'ব এতিয়া চা ভাল হৈ থাকিবি কিন্তু সময় পালে মোক ফোন কৰিবি সেইটো আৰু নতুনকৈ ক'ব লগা কথা নেকি আৰু ইয়াত ভালকৈ থাকিব পৰাকৈ শুব পৰাকৈ কিবা ঠাই থকা হ'লে মই তোক যাবলৈ নক'লোহেঁতেন আৰু বৰ্তাৰ ভাল হৈছে বুলি কৈছে পেহীয়ে চিন্তা কৰি থাকিব গোটেই ৰাতিটো টোপনি ক্ষতি কৰি কষ্ট কৰি থাকিব নালাগে যা কৈ যা তাই চাগে মোৰ প্ৰতি সঁচাকৈ ভাল পোৱা আছে নহ'লেনো মোৰ দেউতাক গোটেই ৰাতি হস্পিটেলত ৰখিবনে কিন্তু মুখ খুলি কিয় নকয় সি কেনেকৈ উলিয়াম বাৰু এই পখিলাজনীকে কিবা কৰি উলিয়াব লাগিব নাই 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 এইজনী যিহে পেটত এটা কথা নাথাকে চবৰে আগত গৈ কৈ দিবগে কাক ক'ব পাৰি মাইনা ৰাগিনী এইফালে আছে গৈছো আহিলা গাড়ী মাতটো শুনিয়ে গম পাইছিলো তুমিয়ে হবা তেখেত এতিয়া ক'ত আছে আছে ৰুমতে আহা বলো অভি ৰ'বচোন ৰ'ব শুই থাকক আপুনি বহিব নালাগে শুইয়ে আছো কালিৰ পৰা শুইয়ে আছো এতিয়া কওকচোন কি হৈছে আপোনাৰ তেনেকুৱা বিশেষ একো নাই তথাপি আপুনি চিন্তা বেছিকৈ কৰে পেহী কৈছে নহয় ডক্টৰ বোলে তেনেকৈ কৈছে ইমান কিহৰ চিন্তা আপোনাৰ বয়স হৈ আহিছে যে বয়সৰ চিন্তাই হেঁচা মাৰি ধৰিছে ল'ৰা ছোৱালী ভনীজনী এইবোৰে কেতিয়াবা হেঁচা মাৰি ধৰে
সময়ত সকলোবোৰ নিজে নিজে গতি লাগিব আপুনি মিছাই চিন্তা কৰি নাথাকিবচোন আপুনি মাত্ৰ ভালে থাকক ভালে থকা দিনকেইটাত ছোৱালীজনীক ভাল ল'ৰা এটাৰ হাতত গতাব পাৰিলে ডাঙৰ চিন্তা এটা কমিব তাইজনী এতিয়া পঢ়ি থকা নাই পঢ়ি আছে বাৰু কিন্তু শেষ হ'ব এতিয়া তাই বৰ মৰমৰ মোক বুজিছা আলু খোৱাকৈ ডাঙৰ হৈছে গতিকে মোৰ নিচিনাকৈ তাইক ভালকৈ আলু খোৱাকৈ ৰাখিব পৰা ল'ৰা এটাৰ হাতত গতাব পাৰিলে মই শান্তি পাম আমি মানে মই আৰু মালতীয়ে কথা এটা ভাবিছোঁ কি কথা মানে তাইৰ দায়িত্ব তোমাক দিব খুজিছোঁ যদি তোমাৰ আপত্তি নাই এই কথাটোকে তোমাক কি বুলিনো কওঁ ভাবিবই পৰা নাছিলোঁ তুমি বা আকৌ কি বুলি ই ধাৰণা লোৱা মানে তুমি যদি তাইক তোমাৰ বাবে উপযুক্ত বুলি ভাবা আপোনাক মোৰ শহুৰ দেউতা বুলি ক'বলৈ পালে মই নিজকে সৌভাগ্যৱান মানিম মোৰ কোনো আপত্তি নাই তেনেহ'লে তই যোৱাটো ফাইনেলে বেয়া পাবি তোৰ কিবা এটা হ'লে মইনো কিয় বেয়া পাম তথাপিও ভয় লাগে মানুহে কয় চকুৰ আঁতৰ হ'লে বোলে মনৰো আঁতৰ হয় মানুহেতো এনেকৈও কয় যে ধনী ঘৰৰ ল'ৰাই দুখীয়া ঘৰৰ ছোৱালী ঠগে তই জানো কেতিয়াবা তেনেকুৱা কৰিছ চিন্তা নকৰিবি মোৰ ওপৰত বিশ্বাস ৰাখ তেনেকুৱা একো নহয় ভালকৈ পঢ়ি চাকৰি এটা পালে মই তোকো লৈ যাম সেইটো ক'ব লাগে নেকি চা ভালদৰে থাকিবি কিন্তু সময় পালে মোক ফোন কৰিবি সেইটো আৰু নতুনকৈ ক'ব লগা কথা নেকি হ'ব মই যাওঁ বহুত দেৰি হ'ল নয়না এতিয়া তাতকৈ যদি বাহিৰা সেৱা লাগে তেতিয়া তেনেকুৱা একোৱেই নহয় দেউতা বিয়া আজি মই তোৰ কোনো ধৰণৰ একো কথা নুশুনো জীবন ধূলি উৰি জীবন ধূলি উৰি ইমাননো কান্দি কাটি থাকিবলগীয়া কি কথা আছে হয় জীয়েৰক বিয়া দিবলৈ লোৱা নাই নহয় তাই পঢ়িবলৈহে যায় এতিয়া কান্দোন জুৰি আছ কিয় হ'ল কি সৰুৰে পৰা ইমানজনী হ'ল আজিলৈকে তাই মোক এৰি কলৈকো যোৱা নাই মনটোতো অলপ বেয়াই লাগিব দেচোন এতিয়া ঘৰতে ৰাখিবি নেকি তাইক পঢ়ি শুনি কিবা এটা কৰিব পাৰিলে তোৰেতো গৌৰৱ হেৰ সদায় পাখিৰ তলত থকা চৰাইজনীও এদিন মাকক এৰি উৰি যাবলগীয়া হয় তাইতো মানুহহে শুনিল এজনে বাৰু গুৱাহাটীত গৈ পঢ়া শুনা কৰিবনে মানে সদায় পঢ় বুলি দবিয়াই থাকোতো চকুৰ আগতে কিতাপখন 2 মিনিট মেলিয়ে সামৰে এতিয়া তাত গৈ যদি বাহিৰা সেৱা লাগে তেতিয়া তেনেকুৱা একোৱেই নহয় তেনেকুৱা কিবা হ'লেও তাইক চাবৰ কাৰণে তোৰ পুতেৰটো এতিয়াও মৰি যোৱা নাই
সকলোবোৰ যেন ভবামতে হয় প্ৰভু। মাজনী, অ দেউতা, তোৰ লগত অলপ মোৰ কথা আছে। কি কথা দেউতা? এনেকৈ নহয়, আচোনা অলপ বহ। আচলতে কি জানো মাজনী, সকলো কথাৰে এটা সময় থাকে। ৰাতিপুৱা বেলি ওলাই, সন্ধিয়া মাৰ যায়। সময় পুৱাৰ 9 বজাৰ লগে লগে স্কুল, কলেজ, অফিচ, কাছাৰী আৰম্ভ হয়। আবেলি ছুটি হয়। সময় এটা নিৰ্দিষ্ট বয়স হোৱাৰ লগে লগে মানুহৰ শিক্ষা দীক্ষা আৰম্ভ হয়। সেই সময়তকৈ দেৰি হ'লেই ধৰ ধৰ মাৰ মাৰ লাগে। কিয়? কাৰণ সময়। ঠিক সেইদৰে মানুহৰ জীৱনৰ কিছুমান নিৰ্দিষ্ট কামো সময়মতে হ'ব লাগে। মই বুজা নাই দেউতা। মই তোৰ বিয়াৰ কথা কৈছো। দেউতা, বিয়া? আজি মই তোৰ কোনো ধৰণৰ একো কথা নুশুনো। নিজৰ ছোৱালীজনীক এজন উপযুক্ত পাত্ৰৰ হাতত গতাব পৰাটো প্ৰত্যেকজন বাপেকৰে এটা সপোন। মই ভাগ্যৱান, এজন সকলো ফালৰ পৰা উপযুক্ত পাত্ৰ পাইছো তোক গতাবৰ বাবে। এতিয়া কোনো কাৰণত না নকবি মাজনী। মই জানো সি তোক সদায় সুখত ৰাখিব। তুমি কাৰ কথা ক'ব খুজিছা দেউতা? মই বুজা নাই। অভিমন্যুৰ কথা। নাজানো মা, শুদ্ধ কৰিলো নে ভুল কৰিলো। এইটোও নাজানো তেওঁ মোক কি হিচাপে ল'ব। কিন্তু এটা কথা ঠিক, প্ৰথম দিনা তেওঁক দেখাৰ পিছৰ পৰা বুকুত এটা মিঠা বিষ কঢ়িয়াই লৈ ফুৰিছো। কোনেও নাজানিলেও তুমিতো জানা মা, যে বুকুৰ কথা মোৰ মুখলৈ অনাত মই সৰুৰে পৰা কেঁচা। খুৰাদেউ প্ৰস্তাৱটোত সেই মই একে আশাৰে মান্তি হলো। যদি সকলোবোৰ ঠিকে থাকে হৈ যায় মা, সুখত ৰাখিম, কথা দিলো। যাই গুচি যায় সুৰে গানে নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন